Hello students, welcome back to my YouTube channel Knowledge Gainer. সকলোকে মোৰ চেনেলত স্বাগতম জনাইছো। আজি মই লৈ আহিছো ক্লাছ 10 ৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিও। আজি আমি ডিসকাস কৰিবলৈ ওলাইছো তিনিচুকীয়া ডিস্ট্ৰিক্টৰ ৰিসেন্টলি হৈ যোৱা প্ৰি ফাইনেলৰ সায়েন্সৰ কোৱেশ্চন পেপাৰ। সো আই তোমালোকে ভিডিওটো শেষলৈকে চাবা। আৰু যদি তোমালোকে ভিডিওটো ভাল পোৱা দেন প্লিজ নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। সো বলা আমি ভিডিওটো আৰম্ভ কৰো। গতিকে এয়া হ'ল ৰিসেন্টলি হৈ যোৱা তিনিচুকীয়া ডিস্ট্ৰিক্টৰ সায়েন্সৰ কোৱেশ্চন পেপাৰ। MCQ question of one of the which of the following metal displays copper from copper sulfate solution? তলৰ কোনটো ধাতুৱে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে? গতিকে ইয়াত চাৰিটা অপচন দিয়া আছে যেনে সিলভাৰ, গোল্ড, জিংক আৰু মাৰ্কিউৰি। সো এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি অৰ্থাৎ জিংক। মনত ৰাখিবা কিয়নো কপাৰতকৈ জিংক বেছি সক্ৰিয় হয় কাৰণ জিংকে কি কৰিব কপাৰক ডিসপ্লেস কৰিব। মনত ৰাখিবা। এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 2 লৈ। দিয়া আছে যে which of the following gas is enclosed in the chips packet? চিপছৰ পেকেটবোৰত তলৰ কোনটো গেছ ভৰাই থোৱা হয়? এইটো বাৰে বাৰে অহা কোৱেশ্চন হয়। সো কাইন্ডলি তোমালোকে গুৰুত্ব সহকাৰে ল'বা। সো এই চাৰিটা অপচন দিয়া আছে যেনে অক্সিজেন, হাইড্ৰোজেন, নাইট্ৰোজেন আৰু কাৰ্বন ডাই অক্সাইড। গতিকে এই কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন সি অৰ্থাৎ নাইট্ৰোজেন। মনত ৰাখিবা। এতিয়া আগবাঢ়িছো কোৱেশ্চন নম্বৰ 3 লৈ। দিয়া আছে যে in an oxidation reaction a substance is dash. এটা জাৰণ বিক্ৰিয়াত পদাৰ্থ এটাই ডেছ লাভ কৰে অথবা হেৰুৱায়। সো ইয়াত চাৰিটা অপচন দিয়া আছে যেনে অক্সিজেন লাভ কৰে, হাইড্ৰোজেন লাভ কৰে, অক্সিজেন হেৰুৱায় আৰু হাইড্ৰোজেন হেৰুৱায়। যেহেতু আমি জানো যে অক্সিডেশন মানে হ'ল অক্সিজেন লাভ কৰা আৰু হাইড্ৰোজেন হেৰুৱা, হয় নহয়? গতিকে এই দুটা শুদ্ধ হ'ব। দ্যাট মিন্স অপচন ডি ইজ দ্য কাৰেক্ট এনসাৰ অৰ্থাৎ 1 আৰু 4। মনত ৰাখিবা। Question number 4 আছে litmus solution is a dash dye which is extracted from lichen plant. লিটমাছ দ্ৰৱ হ'ল লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ ডেছ ৰঞ্জক। সো ইয়াত চাৰিটা অপচন দিয়া আছে যেনে ৰেড, ব্লু, পাৰ্পল আৰু হোৱাইট। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন সি অৰ্থাৎ পাৰ্পল। মনত ৰাখিবা দ্যাট মিন্স বেঙুনীয়া। আৰু লগত তোমালোকে মনত ৰাখিবা যে লিটমাছ হৈ গ'ল এচিড বেছ ইণ্ডিকেটৰ। Question number 5 আছে the acid which is present in vinegar is dash. ভিনেগাৰত থকা এচিডবিধ হ'ল ডেছ। গতিকে ইয়াত চাৰিটা অপচন দিয়া আছে যেনে চাইট্ৰিক এচিড, লেক্টিক এচিড, অক্সালিক এচিড এণ্ড এচিটিক এচিড। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন ডি দ্যাট মিন্স এচিটিক এচিড। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 6 আছে which of the following compound is used in soda acid fire extinguisher? তলৰ কোনটো যৌগক ছ'ডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়? সো ইয়াত চাৰিটা অপচন দিয়া আছে যেনে বেকিং সোডা, ব্লিচিং পাউডাৰ, ৱাশ্বিং সোডা এণ্ড ছডিয়াম হাইড্ৰক্সাইড। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন এ দ্যাট মিন্স বেকিং সোডা। মনত ৰাখিবা। সো মই ৰিচেণ্টলি যোৰহাট ডিষ্ট্ৰিক্টৰ যি পেপাৰ মই দিছিলোঁ ভিডিঅ'ত তাত মই অলৰেডি এইকেইটাৰ কেমিকেল নেম ফৰ্মুলা মই দিছিলোঁ। সো কাইণ্ডলি তোমালোকে চাব পাৰা। সো এইবোৰ তোমালোকে চাবা, খুবেই গুৰুত্বপূৰ্ণ হয়। Question number 7 আছে the metal which is obtained by electrolytic reduction process is dash. বিদ্যুৎ বিজাৰণ পদ্ধতিৰ দ্বাৰা পোৱা ধাতুটো হ'ল ডেছ। সো ইয়াত চাৰিটা অপচন দিয়া আছে যেনে গোল্ড, কপাৰ, আইৰণ এণ্ড মেগনেছিয়াম। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন ডি দ্যাট মিন্স মেগনেছিয়াম। মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 8 লৈ। ইয়াত দিয়া আছে যে দ্য ৰিয়েজেণ্ট দ্যাট ইজ এবল টু ডিজলভ গ'ল্ড ইজ ডেছ. খুন দ্ৰৱীভূত কৰিব পৰা বিকাৰটো হ'ল ডেছ। গতিকে ইয়াত চাৰিটা অপচন দিয়া আছে যেনে নাইট্ৰিক এচিড, একুৱাৰেজিয়া, হাইড্ৰক্লৰিক এচিড এণ্ড ছালফিউৰিক এচিড। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি দ্যাট মিন্স একুৱাৰেজিয়া। মনত ৰাখিবা দ্যাট মিন্স অম্লৰাজ। কুৱেশ্যন নম্বৰ 9 আছে ছডিয়াম ৰিয়েক্ট ভাইলেণ্টলি উইথ কোল্ড ৱাটাৰ এণ্ড ইমিডিয়েটলি কেচেছ ফায়াৰ. দ্য গেছ উইচ ইজ ইভলভড ইন দিছ ৰিয়েকশ্যন ইজ ডেছ. ছডিয়ামে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰি নিমিষতে জ্বলি উঠে। এই বিক্ৰিয়াত উৎপন্ন হোৱা গেছবিধ হৈছে ডেছ। সো ইয়াত চাৰিটা অপচন দিয়া আছে যেনে অক্সিজেন, হাইড্ৰোজেন, নাইট্ৰোজেন এণ্ড মিথেন। সো এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপচন বি দ্যাট মিন্স হাইড্ৰোজেন। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 10 আছে বিউটানল ইজ এ 4 কাৰ্বন কম্পাউণ্ড উইথ দ্য ফাংচনেল গ্ৰুপ অফ ডেছ. অৰ্থাৎ চাৰিটা কাৰ্বনৰ যৌগ
বিউটানেলত থকা কাৰ্যকৰীমূলক হ'ল ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে এলকহল, এলডিহাইড, কিটন এণ্ড কাৰ্বক্সিলিক এচিড। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ এলডিহাইড। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 11লৈ। ইয়াত দিয়া আছে যে ইথেন মলিকিউল হেজ ডেছ, অৰ্থাৎ ইথেনত অণু এটাত কিমানটা মানে বান্ধনি থাকে বুলি কৈছে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে 6 কোভেলেণ্ট বণ্ডছ, 7 কোভেলেণ্ট বণ্ডছ, 8 কোভেলেণ্ট বণ্ডছ আৰু 4 কোভেলেণ্ট বণ্ডছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ 7 কোভেলেণ্ট বণ্ডছ। মনত ৰাখিবা। চ' ইথেন বুলি কোৱাৰ লগে লগে আমাৰ কি হ'ব, 2টা কাৰ্বন আৰু 6টা হাইড্ৰজেন। মনত ৰাখিবা। চ' এইটো আমি কেনেকৈ বান্ধনিটো ক্ৰিয়েট কৰিম। চ' এইটো হ'ব তোমালোকৰ হাইড্ৰজেন থাকিব, ইয়াতো থাকিব, এণ্ড ইয়াত, আকৌ ইয়াত, ইয়াত আৰু ইয়াত। ডেট মিনছ এটা, 2টা, 3টা, 4টা, 5টা, 6টা আৰু এইটো 7টা। ডেট মিনছ 7 কোভেলেণ্ট বণ্ড। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 12ত এটা মানে চিত্ৰ দিয়া আছে, তোমাৰ চাব পাৰা এইটো। চ' এইটো তোমালোকৰ হ'ব অপশ্যন এ, অৰ্থাৎ ক্ষাৰকীয় পটাছিয়াম পাৰামাংগানেট। চ' এইটো তোমালোকৰ কি হয়, এলকালাইন হয়, আমি জানো হয় নহয়। আৰু এটা কথা তোমাক মনত ৰাখিবা যে এই ৰিয়েকশ্যন যি আছে এইটো কমনলি অক্সিডেশ্যন ৰিয়েকশ্যন বুলি কোৱা হয়। চ' এইটো তোমালোকে মনত ৰাখিবা। আৰু ইয়াৰ নাম মই ক'লোৱে পটাছিয়াম পাৰামেংগানেট। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 13লৈ। ইয়াত দিয়া আছে যে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন অফ এন এটম ইজ 282, উইচ অফ দ্য ফলোয়িং এলিমেণ্ট ইজ কেমিকেলি সিমিলাৰ উইথ ইট। অৰ্থাৎ এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 282, তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব। চ' তোমালোকে মনত ৰাখিবা, ইয়াত আমাক মেইন কুৱেশ্যন হৈ গ'ল এইটো, মানে ৰাসায়নিক সাদৃশ্য থকা। চ' গতিকে ৰাসায়নিক সাদৃশ্য কাৰ থাকে, যোনকেইটা মৌল একে গ্ৰুপত থাকে সিহঁতৰ কি হ'ব, ৰাসায়নিক সাদৃশ্য একে থাকিব। এতিয়া তোমালোকৰ যি এক্সাম্পলত নাইট্ৰজেন আছে সেইটো হৈ গ'ল গ্ৰুপ নাম্বাৰ 15ত থাকে। মনত ৰাখিবা 15। তাৰপাছত যি ছালফাৰ আছে সেইটো হৈ গ'ল গ্ৰুপ 16ত থাকে। তাৰপাছত তোমালোকৰ যি অক্সিজেন আছে সেইটো হ'ল গ্ৰুপ 16ত থাকিব, এইটো ছেম। মনত ৰাখিবা। আৰু তাৰপাছত তোমালোকৰ যি অপশ্যন আছে কেলছিয়াম, সেইটো তোমালোকৰ গ্ৰুপ 2ত থাকিব। মনত ৰাখিবা। এতিয়া এই মেগনেছিয়াম আৰু এইফালে তোমালোকৰ কেলছিয়াম, এইকেইটা তোমালোকৰ সদায় গ্ৰুপ 2ত থাকে। ডেট মিনছ কি হয়, গতিকে ইহঁতৰ ৰাসায়নিক সাদৃশ্যতা একে থাকিব। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, ডেট মিনছ কেলছিয়াম। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 14লৈ। ইয়াত দিয়া আছে যে ইনক্ৰিজিং অৰ্ডাৰ অফ মেটেলিক প্ৰপাৰ্টিজ অফ দ্য ফলোয়িং এলিমেণ্ট ইজ ডেছ। তলৰ মৌলবোৰৰ ধাতৱীয় ধৰ্মৰ ঊৰ্ধ্বক্ৰমটো হ'ল ডেছ। চ' তোমালোকে চাৰিটা অপশ্যন দিয়া আছে, তোমাক চাব পাৰা মেগনেছিয়াম, এলুমিনিয়াম, ছডিয়াম আৰু চিলিকন। চ' ইয়াক আমি ঊৰ্ধ্বক্ৰমত সজাব লাগিব। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 15লৈ। দিয়া আছে যে আইডেণ্টিফাই দ্য মেটেলইড, অৰ্থাৎ ধাতু কল্পটো আমি চিনাক্ত কৰিব লাগিব। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে এলুমিনিয়াম, নিয়ন, আৰ্ছেনিক, লেড। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ আৰ্ছেনিক। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 16ত আছে দ্য ফাংচন অফ জাইলেম ইন প্লাণ্ট বডি ইজ ডেছ। উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল ডেছ। গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে ট্ৰান্সপৰ্ট অফ ৱাটাৰ, ট্ৰান্সপৰ্ট অফ ফুড, ট্ৰান্সপৰ্ট অফ এমিনো এচিড এণ্ড ট্ৰান্সপৰ্ট অফ অক্সিজেন। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ ট্ৰান্সপৰ্ট অফ ৱাটাৰ। মনত ৰাখিবা। তাৰপাছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 17লৈ। দিয়া আছে যে দ্য ৰিয়েকশ্যন ইন উইচ কাৰ্বন ডাই অক্সাইড, ৱাটাৰ এণ্ড এনাৰ্জি আৰ প্ৰডিউচ বাই ব্ৰেকিং ডাউন পাইৰুভেট মলিকিউলছ টেক্স প্লেচ ইন ডেছ। পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় ডেছ। গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে চাইটোপ্লাজম, মাইটকণ্ড্ৰিয়া, ক্ল'ৰ'প্লাষ্ট এণ্ড নিউক্লিয়াছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ মাইটকণ্ড্ৰিয়া। মনত ৰাখিবা।
এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 18 লৈ। দিয়া আছে যে দ্য ডেছ মাছলছ কণ্ট্ৰল দ্য এক্সক্ৰেশ্যন অফ হিউমেন ফেইচেছ, অৰ্থাৎ মানুহৰ মলত্যাগ কাৰ্যক ডেছ পেশীবোৰে নিয়ন্ত্ৰণ কৰে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে এডাক্টৰ, স্পিনষ্টাৰ, ভিলি আৰু ষ্ট্ৰিপ মাছল। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দেট মিনছ স্পিনষ্টাৰ। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 19 লৈ। দিয়া আছে যে এছেক্সুৱেল ৰিপ্ৰডাকশ্যন টেক্স প্লেচ থ্ৰু ফিজন ইন ডেছ, অৰ্থাৎ অযৌন প্ৰজননৰ দ্বিখণ্ডত সংঘটিত হয় ডেছ। গতিকে চাৰিটা অপশ্যন দিয়া আছে, যেনে স্পাইৰগাইৰা, প্লেনেৰিয়া, হাইড্ৰা এণ্ড প্লাজমডিয়াম। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দেট মিনছ প্লেনেৰিয়া। মনত ৰাখিবা। আৰু যি বাকী অপশ্যন আছে, যেনে স্পাইৰগাইৰা, এইটো তোমালোকৰ হৈ গ'ল ফ্ৰেগমেণ্টেশ্যন, ইয়াৰ মেথডটো হৈ গ'ল ফ্ৰেগমেণ্টেশ্যন। তাৰপাছত হাইড্ৰা হৈ গ'ল বাৰ্ডিং, আৰু প্লাজমডিয়াম হৈ গ'ল মাল্টিপল ফিজন। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 20 লৈ। হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেক্ট অৰ্ডাৰ ফৰ এ ৰিফ্লেক্স আৰ্ক, অৰ্থাৎ প্ৰতিধ্বনুৰ বাবে তলৰ কোনটো শুদ্ধ ক্ৰম বুলি সুধিছে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, তোমালোক চাব পাৰা। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি। মনত ৰাখিবা। দেট মিনছ ৰিচিপ্টৰ অৰ্গেনছ, চেঞ্চৰী নিউৰন, স্পাইনেল কৰ্ড, মটৰ নিউৰন আৰু মাছল। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 21 লৈ। এইটো তোমালোকৰ এডাকশ্যন বেছ কুৱেশ্যন হয়। চ' ইয়াত তোমালোকৰ এডাকশ্যনত দিয়া আছে যে দ্য ৰেট অফ ব্ৰিথিং ইন একুৱেটিক অৰ্গেনিজমছ ইজ মাছ ফাষ্টাৰ দেন ইন টেৰিষ্টৰিয়েল অৰ্গেনিজমছ। আৰু ৰিজনত দিয়া আছে যে দ্য এমাউণ্ট অফ অক্সিজেন ডিজলভ ইন ৱাটাৰ ইজ কম্পেৰেটিভলি হাই এজ কম্পেয়াৰ টু দ্য এমাউণ্ট অফ অক্সিজেন ইন এয়াৰ। গতিকে ইয়াত বহুত তোমালোকৰ এডাকশ্যন আৰু ৰিজন ট্ৰু হয়। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ। মনত ৰাখিবা। দেট মিনছ both A and R are true and R is the correct explanation of A. মনত ৰাখিবা। চ' এতিয়া আগবাঢ়ো কুৱেশ্যন নম্বৰ 22 লৈ। চ' ইয়াত দিয়া আছে যে দ্য প্লাণ্ট হৰম'ন চাইটোকাইনিন হেল্প ডেছ, অৰ্থাৎ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ চাইটোকাইনিনে কি কৰে বুলি সুধিছে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, তোমাক চাব পাৰা। যেনে প্ৰমোট চেল ডিভিজন, হেল্প ইন দ্য গ্ৰ'থ অফ দ্য ষ্টিম, হেল্পছ দ্য চেলছ টু গ্ৰ' লংগাৰ, আৰু ইনহিবিটছ গ্ৰ'থ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দেট মিনছ 1 and 2। মনত ৰাখিবা। both 1 and 2 ইজ দ্য কাৰেক্ট এনচাৰ। দেট মিনছ এইটো আৰু এইটো শুদ্ধ হ'ব। দেট মিনছ প্ৰমোট চেল ডিভিজন এণ্ড হেল্প ইন দ্য গ্ৰ'থ অফ দ্য ষ্টিম। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 23 লৈ। দিয়া আছে যে which of the following is not a part of the female reproductive organ in human beings, অৰ্থাৎ তলৰ কোনটো মানুহৰ দেহৰ স্ত্ৰী জনন অংগ নহয়। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে অভেৰী, ইউটেৰাছ, ভেজ ডিফাৰেঞ্চ আৰু ফেলোপিয়ান টিউব। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, দেট মিনছ ভেজ ডিফাৰেঞ্চ। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 24 লৈ। ইয়াত এটা চিত্ৰ দিয়া আছে, তোমাৰ চাব পাৰা। ইয়াত এ, বি আৰু চিৰ নাম ক'ব লাগে আমি। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে, কাইণ্ডলি তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। গতিকে তোমালোকে এই পিকচাৰটো নিজৰ কিতাপৰ সৈতে মেচ কৰাবা, আৰু ইয়াৰ এনচাৰ তোমালোকে কাইণ্ডলি কমেণ্টত জনাবা। চ' মই তোমালোকে এটা হিণ্ট দি দিছোঁ। এই যি এ বি চি আছে, ইহঁতৰ এটা এটা কাৰ্য আছে, কাম আছে। যেনে এ কি কৰে, এই এ কৰে তোমালোকৰ ফৰ্মিং ৰুট। মনত ৰাখিবা। মানে ৰুট ফৰ্ম কৰে। তাৰপাছত বি এ কি কৰে, বি এ কৰে তোমালোকৰ ষ্ট'ৰ নিউট্ৰিয়েণ্টছ। মনত ৰাখিবা। তাৰপাছত চিৰ কাৰ্য হৈ গ'ল গ্ৰ'জ ইনটু দ্য ষ্টিম। মনত ৰাখিবা, গ্ৰ'জ ইনটু দ্য ষ্টিম। চ' এইকেইটা হ'ল এ বি চিৰ কাম। চ' এতিয়া তোমালোকে ইয়াৰ নাম কি হ'ব, কাইণ্ডলি কমেণ্ট ছেকশ্যনত জনাবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 25 লৈ। হুইচ অফ দ্য ফলোয়িং ডিজিজ ইজ ট্ৰান্সমিটেড ছেক্সুৱেলি, তলৰ কোনটো ৰোগ যৌন ক্ৰিয়াৰ যোগেদি বিয়পিব পাৰে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে কলেৰা, জণ্ডিছ, চিফিলিছ এণ্ড মেলেৰিয়া। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, দেট মিনছ চিফিলিছ। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 26 আছে, হুইচ অফ দ্য ফলোয়িং ছিকুৱেঞ্চেছ উইল ডিটাৰমাইন দ্য মেল জেণ্ডাৰ ইন টাৰ্মছ অফ হিউমেন চিলড্ৰেন, অৰ্থাৎ তলৰ কোনযোৰ ক্ৰমজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰিব। গতিকে চাৰিটা অপশ্যন দিয়া আছে। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ XY ক্ৰমজম। মনত ৰাখিবা। ইয়াৰ পাছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 27 লৈ। দিয়া আছে যে এন এক্সাম্পল অফ হোমোলগাছ
অৰ্গেন ইজ ডেছ, অৰ্থাৎ সমকস্ত অংগ এটাৰ উদাহৰণ হৈছে ডেছ। গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, দেট মিনছ অল অফ দ্য এবভ। মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 28লৈ। ইয়াত দিয়া আছে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ নট ট্ৰু উইথ ৰেচপেক্ট টু ভেৰিয়েশ্যন, অৰ্থাৎ ভিন্নতা সন্দৰ্ভত নিম্নলিখিত কোনটো মন্তব্য সঁচা নহয়। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, দেট মিনছ অল ভেৰিয়েশ্যন ইন স্পেচিছ হেভ ইকুৱেল চান্সেছ অফ ছাৰ্ভাইভেল। মনত ৰাখিবা, এইটো ভুল হ'ব। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 29লৈ। ইয়াত দিছে যে দ্য ফ'কেল লেন্থ অফ এ লেন্স ইজ 1 মিটাৰ, ইটছ পাৱাৰ ইজ ডেছ, অৰ্থাৎ লেন্স এখনৰ ফ'কাছ দৈৰ্ঘ্য 1 মিটাৰ হ'লে ইয়াৰ ক্ষমতা কিমান হ'ব বুলি সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। চ' এই কুৱেশ্যন আমি কেনেকৈ কৰিব লাগে, তোমালোকে সকলোৱে জানা চাগে ফৰ্মুলাটো P = 1/f। এইটো ফৰ্মুলা প্ৰয়োগ কৰিবা। লগতে আৰু তোমালোকে এটা কথা মনত ৰাখিবা যে ইয়াত ফ'কেল লেন্থ দিয়া আছে 1 মিটাৰ, হয় নহয়? সদায় মনত ৰাখিব লাগে যে ফ'কেল লেন্থ সদায় চেণ্টিমিটাৰত হয়। চ' সেইবাবে 1 মিটাৰ তোমালোকে কনভাৰ্ট কৰিবা চেণ্টিমিটাৰলৈ, অৰ্থাৎ 100 cm, হয় নহয়? এতিয়া তোমালোকে এইটো কৰিলে হ'ল, ছল্ভ কৰিলে হ'ল। গতিকে ইয়াৰ তোমালোকে এনচাৰটো কমেণ্ট ছেকশ্যন জনাবা। চ' এইটো মই তোমালোকৰ কাৰণে থৈ দিছোঁ। তাৰপাছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 30লৈ। ইয়াত দিয়া আছে যে দ্য ফ'কেল লেন্থ অফ এ প্লেন মিৰৰ ইজ ডেছ, দেট মিনছ সমতল দাপোনৰ ফ'কাছ দৈৰ্ঘ্য হ'ল ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দেট মিনছ ইনফিনাইট, মানে অসীম। কুৱেশ্যন নম্বৰ 31 আছে ডিউ টু দ্য একশ্যন অফ উইচ অৰ্গেন অফ আই কজেছ এ চেঞ্জ ইন দ্য ফ'কেল লেন্থ অফ দ্য আই লেন্স, অৰ্থাৎ চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন হয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ চিলিয়েৰী মাছলছ। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 32 আছে এ পাৰ্চন চিজ এন অবজেক্ট ক্ল'জ টু হিজ আইজ, হোৱাট চেঞ্জেছ উইল টেক প্লেচ ইন হিজ আইজ, অৰ্থাৎ এজন ব্যক্তিয়ে চকুৰ ওচৰৰ বস্তু এটা দেখা পায়, তেওঁৰ চকুত কি পৰিৱৰ্তন হ'ব। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দেট মিনছ দ্য চিলিয়েৰী মাছলছ উইল কণ্ট্ৰেক্ট, মানে চিলিয়েৰী পেশীবোৰ সংকুচিত হ'ব। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 33লৈ। ইয়াত দিয়া আছে যে দ্য নাম্বাৰ অফ লেটাৰেল ছাৰ্ফেচ ছাৰাউণ্ডিং এ প্ৰিজম ইজ ডেছ, অৰ্থাৎ প্ৰিজম এটাক আগুৰি থকা পাৰ্শ্বীয় পৃষ্ঠৰ সংখ্যা হ'ল ডেছ। গতিকে একচুৱেলি কি হয়, প্ৰিজমৰ টোটেল দুটা বেছ থাকে। মনত ৰাখিবা, দুটা বেছ থাকে আৰু তিনিটা কি থাকে, লেটাৰেল ছাৰ্ফেচ থাকে। গতিকে টোটেল হ'ব তোমালোকৰ 5টা, কিন্তু ইয়াত আমাক সুধিছে যে অনলি লেটাৰেল ছাৰ্ফেচ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, দেট মিনছ 3। মনত ৰাখিবা। তাৰপৰা আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 34লৈ। ইয়াত আমাক এটা চিত্ৰ দিছে প্ৰিজমৰ। ইয়াত এ আৰু বি মাৰ্কিং কৰা আছে। গতিকে এ আৰু বি কি হয় আমাক মানে ক'ব দিছে। চ' তোমাক মনত ৰাখিবা যে এ কি হয়, তোমাক চিত্ৰ চাব পাৰা যে এ যি আছে ৰশ্মি, এইটো অলপ কমকৈ মানে ডেভিয়েট হৈছে, হয় নহয়, মানে বেকা হৈছে বা বেণ্ড হৈছে। আৰু লগতে বি যি আছে সেইটো মানে ট'টেলি বেছিকৈ বেণ্ড হৈছে। গতিকে এইটো কি কালাৰ হ'ব, চ' সেইটো আমি ক'ব লাগিব। চ' তোমাক মনত ৰাখিবা যে প্ৰিজমত কমকৈ মানে ডেভিয়েট হোৱা মানে লিষ্ট মানে ডেভিয়েট হোৱা কালাৰ হ'ল ৰেড আৰু বেছিকৈ হোৱা হ'ল ভাইলেট, হয় নহয়। গতিকে এই হৈ যাব তোমালোকৰ ৰেড। চ' এ ৰেড ক'ত আছে, গতিকে এ ৰেড আছে ইয়াত, আৰু বি ভাইলেট ক'ত আছে, ইয়াতে আছে বেঙুনীয়া। ডেট মিনছ এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি। মনত ৰাখিবা। মানে 34 পালোঁ আমি, অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 35লৈ। ইয়াত দিয়া আছে যে which of the following is used to measure the potential difference of a circuit, তলৰ কোনটো বৰ্তনীৰ বিভৱভেদ নিৰ্ণয় কৰাত ব্যৱহৃত হয়। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে এমিটাৰ, গেলভেনমিটাৰ, মাল্টিমিটাৰ আৰু ভল্টমিটাৰ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ ভল্টমিটাৰ। মনত ৰাখিবা। চ' এমিটাৰে কি কৰে, কাৰেণ্ট জোখে। মনত ৰাখিবা। আৰু গেলভেনমিটাৰে বেছিকৈ যি হাই ভল্টেজৰ যি কাৰেণ্ট থাকে সেইবোৰ গেলভেনমিটাৰে জোখে। তোমালোকে মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 36লৈ। ইয়াত দিয়া আছে যে দ্য ভেলিউ অফ ৰেজিষ্টেন্স একৰ্ডিং টু দ্য ফলোয়িং ভি আই গ্ৰাফ, অৰ্থাৎ তলত দিয়া ভি আই লেখডালৰ মতে ৰোধৰ মান কি হ'ব বুলি আমাক সোধা হৈছে। চ'
সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে তুমি চাব পাৰা। সো এইটো আমি R ইজ ইকুৱেল টু V/I ফৰ্মুলাই কৰিম। সো ইয়াত আমাৰ V আছে 6 ভোল্ট আৰু I আছে আমাৰ 2 এম্পিয়াৰ মনত ৰাখিব। গতিকে R ইজ ইকুৱেল টু 6/2 দ্যাট মিন্স আমি 6ক 2ৰে 3বাৰ কাটিব পাৰিম। দ্যাট মিন্স 3 ওম ইজ দ্য ৰাইট আনসাৰ। এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 37 লৈ। A piece of wire of resistance R is divided into 3 equal parts. These parts are then connected in parallel. If the equivalent resistance of this combination is R1, then the ratio of R1 is to R is dash. So ইয়াত চাৰিটা অপশ্যন দিয়া আছে তোমাৰ চাব পাৰা। গতিকে এই কুৱেশ্যনটো আমি কেনেকৈ কৰিম? সো প্ৰথমতে আমি জানো যে ৰেজিষ্টেন্সৰ যি পাৰ্ট আছে সেইটো হৈ গ'ল ইচ পাৰ্ট কিমান হয় R/3 ওম হয়। এইটো আমি গম পালোঁ হয় নহয়। আৰু এটা কথা আমি মনত ৰাখিব লাগে যে ৰেজিষ্টেন্স যি আছে সেইটো সদায় প্ৰপৰ্চনেল হয় লেংথ অফ ৱায়াৰৰ মনত ৰাখিবা। এতিয়া এতেকে 1/R1 ইজ ইকুৱেল টু 3/R প্লাছ 3/R প্লাছ 3/R 1/R1 ইজ ইকুৱেল টু 9/R। এতিয়া আমি ইয়াৰ পৰা কি উলিয়াম? আমাক লাগে R1 হয় নহয়। R1 ইজ ইকুৱেল টু R/9 দ্যাট মিন্স এতিয়া R1/R ইজ ইকুৱেল টু 1/9। গতিকে ইয়াক আমি যদি ৰেচিঅ'ত লিখোঁ এইটো আমি পাম 1:9। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ মনত ৰাখিবা। এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 38 লৈ। ইয়াত দিয়া আছে যে দ্য প্ৰেক্টিকেল ইউনিট অফ ইলেক্ট্ৰিকেল এনাৰ্জি 1 কিলোৱাট আৱাৰ মিন্স ডেছ। অৰ্থাৎ বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক 1 কিলোৱাট আৱাৰ মানে কি হয় বুলি আমাক সোধা হৈছে। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ মনত ৰাখিবা। দ্যাট মিন্স 3.6 ইনটু 10⁻6 জুলছ মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 39 আছে টু ৰেজিষ্টাৰ্ছ অফ R1 and R2 ৰেজিষ্টেন্সেছ আৰ কানেক্টেড ইন এ parallel arrangement to give the total resistance of dash। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি মনত ৰাখিবা। এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 40 লৈ। ইয়াত দিয়া আছে যে an electron enters a magnetic field at right angles to it as shown in the figure below. What will be the direction of force acting on the electron? সো এইটো পিকচাৰ হয় তোমাৰ চাব পাৰা। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে টু দ্য ৰাইট, টু দ্য লেফ্ট, আউট অফ দ্য পেজ আৰু ইন টু দ্য পেজ। গতিকে এইটো তোমালোকৰ ফ্লেমিঙৰ লেফ্ট হেণ্ড ৰুল যি আছে সেইটো মতে মানে কুৱেশ্যন দিছে। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি দ্যাট মিন্স ইন টু দ্য পেজ মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 41 আছে ইফ দ্য কাৰেণ্ট ইজ ফ্ল'য়িং টুৱাৰ্ডছ ৱেষ্ট ডাইৰেকশ্যন ইন এ ষ্ট্ৰেইট কণ্ডাক্টৰ দেন দ্য ডাইৰেকশ্যন অফ মেগনেটিক ফিল্ড লাইন্স উড বি ডেছ। যদিহে বিদ্যুৎ প্ৰবাহ এডাল পোন পৰিবাহিত পশ্চিম দিশলৈ বৈ আছে তেন্তে চুম্বকীয় ক্ষেত্ৰৰ ৰেখাৰ দিশ হ'ব ডেছ। গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া আছে। গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন চি দ্যাট মিন্স টুৱাৰ্ডছ নৰ্থ মনত ৰাখিবা। এতিয়া আগবাঢ়িছো কুৱেশ্যন নম্বৰ 42 লৈ। ইয়াত দিয়া আছে যে which of the following is an example of non-conventional source of energy? তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস? সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে ফসিল ফিউলছ, থাৰ্মেল পাৱাৰ প্লাণ্টছ, হাইড্ৰ পাৱাৰ প্লাণ্টছ আৰু সোলাৰ এনাৰ্জি। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি দ্যাট মিন্স সোলাৰ এনাৰ্জি মনত ৰাখিবা। দ্যাট মিন্স সৌৰ শক্তি। কুৱেশ্যন নম্বৰ 43 আছে। ইয়াত তোমালোকৰ এডজাচন আৰু ৰিজন দিয়া আছে। এ কাৰেণ্ট কেৰিং ৱায়াৰ ডিফ্লেক্টছ এ মেগনেটিক কম্পাছ প্লেচ নিয়াৰ ইট। আৰু ৰিজনত দিয়া আছে যে দেয়াৰ ইজ এ মেগনেটিক ফিল্ড এৰাউণ্ড এ কাৰেণ্ট কেৰিং ৱায়াৰ। গতিকে এই বোথ ষ্টেটমেণ্ট কি হয় ট্ৰু হয় মনত ৰাখিবা। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ দ্যাট মিন্স বোথ এডজাচন এ এণ্ড ৰিজন আৰ ট্ৰু এণ্ড ৰিজন আৰ ইজ দ্য কাৰেক্ট এক্সপ্ৰেছন অফ দ্য এডজাচন এ মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 44 আছে আইডেণ্টিফাই দ্য ফুড চেইন ইন উইচ দ্য অৰ্গেনিজমছ অফ ছেকেণ্ড ট্ৰপিক লেভেল আৰ মিছিং। অৰ্থাৎ দ্বিতীয় পৌষ্টিক স্তৰৰ জীৱবোৰ যিটো খাদ্য শৃংখলত নোহোৱা হৈছে সেইটো চিনাক্ত কৰা। গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া আছে।
সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, দ্যাট মিনছ টাইগাৰ গ্ৰাছ স্নেক আৰু ফ্ৰগ। মনত ৰাখিবা, যিহেতু আমি জানো যে ট্ৰপিক লেভেল মুঠতে 5 প্ৰকাৰ হয়, সেইটো হ'ল ফাৰ্ষ্ট ট্ৰপিক লেভেল, ছেকেণ্ড ট্ৰপিক লেভেল, থাৰ্ড ট্ৰপিক লেভেল, ফ'ৰ্থ ট্ৰপিক লেভেল আৰু টপ ট্ৰপিক লেভেল। মনত ৰাখিবা। চ' ফাৰ্ষ্ট ট্ৰপিক লেভেলত কোন থাকে? প্ৰডিউচাৰ অৰ্থাৎ প্লাণ্টছ, হয় নহয়? তাৰপাছত ছেকেণ্ড ট্ৰপিক লেভেলত থাকিব প্ৰাইমেৰী কনজিউমাৰ অৰ্থাৎ হাৰ্বিভৰছ। তাৰপাছত থাৰ্ড ট্ৰপিক লেভেলত থাকিব ছেকেণ্ডেৰী কনজিউমাৰ অৰ্থাৎ কাৰ্নিভৰছ। তাৰপাছত ফ'ৰ্থ ট্ৰপিক লেভেলত থাকিব টাৰ্চাৰী কনজিউমাৰ অৰ্থাৎ এনিমেলছ, যিয়ে কি কৰে? বেলেগ কাৰ্নিভৰছক খায়, হয় নহয়? আৰু সবতকৈ ওপৰত থাকিব টপ ট্ৰপিক লেভেল, দ্যাট মিনছ পেক্স প্ৰিডেটৰ্ছ। মনত ৰাখিবা। গতিকে 44ৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 45লৈ। ইয়াত দিয়া আছে যে এ ষ্টুডেণ্ট ষ্টাডিজ দ্যাট উই নিড টু ছুইচ অফ unnecessary lights and fans to protect the environment. How does switching off unnecessary electrical appliances help the environment? অৰ্থাৎ এজন ছাত্ৰই অধ্যয়ন কৰে যে আমি পৰিৱেশ ৰক্ষা কৰিবলৈ অপ্ৰয়োজনীয় লাইট আৰু ফেন বন্ধ কৰিব লাগে। অপ্ৰয়োজনীয় বৈদ্যুতিক সঁজুলি বন্ধ কৰিলে পৰিৱেশৰ কেনেকৈ সহায় হয়? গতিকে ইয়াত 4টা অপশ্যন দিয়া আছে, চ' তোমালোকে চাব পাৰা। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, দ্যাট মিনছ ইট ৰেডিউচেছ দ্য ৱেষ্টেজ অফ এনাৰ্জি। মনত ৰাখিবা। গতিকে এই আছিল তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ৰিচেণ্টলি হৈ যোৱা প্ৰি ফাইনেলৰ ছায়েন্সৰ কুৱেশ্যন পেপাৰ। চ' আই হোপ তোমালোকে ভিডিঅ'টো ভাল পাইছা। চ' যদি মই এনচাৰ দিওঁতে কিবা ভুল ভ্ৰান্তি হ'লে কাইণ্ডলি তোমালোকে ৰেক্টিফাই কৰি দিবা, আৰু কাইণ্ডলি যাতে বেয়া কমেণ্ট তোমালোকে নিদিয়া। আৰু যিসকলে মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেওঁলোকে কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা। লগ পাম মানে ভিডিঅ'লৈ, তেতিয়ালৈকে পঢ়ি থাকা, শিকি থাকা। চ' ওৱান্স এগেইন থেংক ইউ ছ' মাছ এণ্ড অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ। চ' বাকী কুৱেশ্যনবোৰ তোমালোকে চাই লোৱা।